মই আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰিৱেশ মই দেখুৱাইছোঁ। এই মুহূৰ্তত আৰক্ষী CRPFকে ধৰি বৃহৎ আচলতে নিৰাপত্তাৰক্ষী দল মোতায়েন কৰা হৈছে। এই মুহূৰ্তত শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা লৈ যোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিহেতু আজি পুৱাৰ ভাগত প্ৰায় 9 বজাত আচলতে শৃংখল চলিহাক ডিমৌত আটক কৰি ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ অহা হৈছিল। আৰু যিহেতু কোৱা হৈছিল যে আজি যি দুলীয়াজান বন্ধ আছিল আৰু সেই দুলীয়াজান বন্ধৰ সৰ্বাত্মকভাৱে আচলতে প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। আৰু সেই বন্ধ সমৰ্থন কৰি শৃংখল চলিহাক আচলতে অংশগ্ৰহণ কৰিবলৈ অহাৰ মুহূৰ্তত ডিমৰ পৰা আটক কৰি লৈ অহা হৈছিল। আৰু শৃংখল চলিহাক পুৱাৰে পৰা ইয়াত আচলতে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখাই থোৱাৰ পাছত এতিয়া সন্ধিয়াৰ ভাগত এনেধৰণে লৈ যোৱা হৈছিল। কিন্তু কলৈ লৈ গৈছিল এই মুহূৰ্তলৈকে আচলতে কোনো ধৰণৰ স্পষ্ট হোৱা নাই। এই মুহূৰ্তত যি বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকল আছিল শৃংখলা কলৈ নিছে আমাক জনোৱা নাই। হয়তো তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে গুৱাহাটী নহ'লে ক'ৰবালৈ নি সেইমান ধাৰা লগাই তেওঁক ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে যেন আমাৰ অনুমান হয়। ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ ওপৰত তেওঁক ষড়যন্ত্ৰমূলকভাৱে যিকোনো ধাৰা লগাই কাৰাগাৰলৈ প্ৰেৰণ কৰিব যেন আমাৰ এনেকুৱা অনুভৱ হৈছে। কথা প্ৰশাসনে আমাক ইতিমধ্যে একো জানিবলৈ দিয়া নাই। আমি বহু সময় তেওঁলোকক লগ কৰিবলৈ বিচাৰিছোঁ, তেওঁলোকে লগ কৰিবলৈ নিদিলে। তেখেতলোকে কি কৰিব বিচাৰিছে, ক'লৈ নিছে, এতিয়ালৈকে আমাক একো জনোৱা নাই। আৰু আমি এটা কথা স্পষ্টকৈ আপোনালোকক আগত জনাই দিব বিচাৰিছোঁ, তেওঁক যদি আজিৰ ভিতৰত মুক্তি নিদিয়ে অহা কালিলৈ ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ অসম আমি বন্ধৰে ঘোষণা কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। হয়, নিশ্চয়কৈ আচলতে আজি দুলীয়াজানৰ যি বিতৰ্কিত যি আচলতে পেট্ৰল ডিপু আছে আৰু সেই পেট্ৰল ডিপুৰ কাণ্ডৰ পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱাক আচলতে ষড়যন্ত্ৰমূলকভাৱে আচলতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। আৰু বৰ্তমানো 5টা দিন উকলি গৈছে। কিন্তু যিগৰাকী বিতৰ্কিত যুৱতী তনু চাহিক কিন্তু বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী, যাৰ পৰিপ্ৰেক্ষিতত আজি সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল। বীৰ লাচিত সেনাকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় যি সংগঠন আছিল সেই সংগঠনসমূহৰ যি বন্ধৰ দাবী আছিল, দুলীয়াজান বন্ধ সৰ্বাত্মকৰূপে প্ৰভাৱ পৰিছিল। আৰু এই বন্ধৰ সমৰ্থন কৰাৰ বাবে শিৱসাগৰৰ পৰা শৃংখল চলিহাকে প্ৰমুখ্য কৰি যি তেওঁৰ সমৰ্থকসকল আচলতে ডিব্ৰুগড়লৈ আহি আছিল। আৰু তেওঁলোক আচলতে ৰাস্তাতে আচলতে যে শৃংখল চলিহাক আটক কৰিছিল ডিব্ৰুগড় এটা বৃহৎ আৰক্ষীৰ দলে। আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ অনা হৈছিল। যদিও কিন্তু বীৰ লাচিত সেনাকে অন্যান্যসকলক আচলতে তেওঁক সাক্ষাৎ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুমতি প্ৰদান নকৰিলে। এই মুহূৰ্তত মই সেই পৰিৱেশ দেখুৱাইছোঁ। বৰ্তমান আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীকে ধৰি বৃহৎ আৰক্ষী এই মুহূৰ্তত মোতায়েন কৰা হৈছে। আৰু ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে শৃংখল চলিহাক লৈ যোৱা হৈছে। যদিও কিন্তু কলৈ লৈ গৈছে, কিয় লৈ গৈছে, আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, কোনো ধৰণৰ এই মুহূৰ্তলৈকে স্পষ্টৰূপে জানিবলৈ দিয়া নাই।